4 জানুৱাৰীত দক্ষিণ ভোকেলী কাণ্ডা বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব শিলপুতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ 33তম দ্বিবাৰ্ষিক অধিৱেশন। ভোগালী বিহুৰ প্ৰাক্ষণত গাঁওখনত অনুষ্ঠিত হ'ব অধিৱেশন। এই লৈ উত্থপ লাগি পৰিছে গাঁওবাসীৰ এফালে বিহুৰ যা-যোগাৰ আৰু আনফালে অধিৱেশনৰ প্ৰস্তুতি। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। এই লৈ 9খন গাঁৱৰ ৰাইজ আৰু উদযাপন সমিতি পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈছে। 2000 আলহী অতিথিক আপ্যায়ন কৰিবলৈ তিলপিঠা বনাই সাজু হৈছে গাঁৱৰ মহিলাসকল। আজি নৱবৰ্ষৰ প্ৰথম দিনাই গাঁৱৰ জীয়ৰী বোৱাৰীহঁতে 2000 তিলপিঠা কিদৰে অধিৱেশনলৈ সাজু কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াৰ পৰা জানোৱা হওকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। সংবাদকৰ্মীসকললৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ আপোনালোক সকলো লোকে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আদৰণি জনাইছোঁ। সকলোৰে দিন ভালেই যাক, লগতে গাঁৱৰো সকলোৰে শান্তি সমৃদ্ধি কঢ়িয়াই আনক সকলোকে। এতিয়া কথা হৈছে শিলপুতা আঞ্চলিক শাখাৰ সন্মিলনখন 33তম দ্বিবাৰ্ষিক সন্মিলনখন অহা জানুৱাৰী মাহৰ 4 তাৰিখ পুহ মাহৰ 19 তাৰিখে দক্ষিণ ভোকেলীকাণ্ডা বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আছোঁ আমি। সেই উপলক্ষে আজি আমি সকলো গাঁৱৰ মহিলা পুৰুষ উভয়ে আমি ইয়াতে একগোট হৈছোঁ। আজি এটা কাম কৰাৰ দিন ধাৰ্য কৰি লৈছিলোঁ আমি। আজি যেনিবা জানুৱাৰীৰ প্ৰথম তাৰিখতে আমি পিঠা পনা মহিলাসকলে লগতে পুৰুষসকলে আমাৰ বিভিন্ন কাম থাকে, যাৱতীয় কিছু কাম আছে এই অনুষ্ঠানটোৰ, সেই সকলো কাম সামৰি আজি একগোট হৈছোঁ। লগতে আমি ইয়াত এটা প্ৰীতি ভোজনৰো আজি আয়োজন কৰিছোঁ। সকলোৱে কাম বন কৰিম যিহেতুকে আমি একেলগে এসাঁজ খামো জানুৱাৰীৰ প্ৰথম দিনটোতে। আজি আমি প্ৰথমে আৰম্ভ কৰিলোঁ, আমি ৰভাৰ কাম আৰম্ভ কৰিলোঁ। দ্বিতীয়তে আমি চাফ চিকুণৰ কিছু কাম কৰিলোঁ। তৃতীয়তে আমাৰ মহিলাসকলে ইফালে পিঠা পনাত কামত লাগি আছে তেওঁলোকে। আৰু আমাৰ গাঁৱৰ যিখিনি সৰু উঠি অহা ডেকা যুৱক যুৱতীসকল তেওঁলোকে আমাৰ নাচ গানেৰে বিভিন্ন আজি উখল মাখল পৰিৱেশ কৰিছে আমাৰ গাঁৱত। আৰু আমি এখন কাৰ্যসূচী আমাৰ চিঠি ইতিমধ্যে বনোৱা হৈ গৈছে। আমাৰ কাৰ্যসূচীখন আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গাঁৱৰ অকণমান জনাবলৈ বিচাৰিছোঁ। শিলপুতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী 33তম দ্বিবাৰ্ষিক অধিৱেশন আৰু যুৱ আৰু মহিলা সন্মিলনী 8ম দ্বিবাৰ্ষিক অধিৱেশন। আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হৈছে তিলক চন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি নৰেশ্বৰ ডেকা, সম্পাদক মই নিজেই শ্ৰী অচ্যুত ডেকা, সহকাৰী সম্পাদক চিন্তু ডেকা। আমাৰ কাৰ্যসূচীত ৰাতিপুৱা 7 বজাত সমূহীয়া চাপাই আছে পৰিচালক ৰমাকান্ত ডেকা দক্ষিণ ভোকেলীকাণ্ডা। 7:30 বজাত বন্তি প্ৰজ্বলন, প্ৰজ্বলক কমলাকান্ত ডেকা স্বজাতীয় পুৰোহিত শিলপুতা আঞ্চলিক। 7:45 স্মৃতি তৰ্পণ, তৰ্পক শ্ৰী তীৰ্থ ডেকা স্বজাতীয় পুৰোহিত শিলপুতা আঞ্চলিক। 8 বজাত পতাকা উত্তোলন মূল আৰু যুৱ আৰু মহিলা। উত্তোলক মণ্ডলী হেমন্ত ডেকা সভাপতি মূল সমিতি, ধনমণি বৰ্মন সভাপতি যুৱ সমিতি, পদ্মা হাজৰিকা সভানেত্ৰী মহিলা সমিতি। 8:30 বজাত গছ পুলি ৰোপণ, ৰূপকবৃন্দ আমি প্ৰায় 6-7জন ৰূপকবৃন্দ ৰাখিছোঁ। আমি বহুখিনি নাম ল'ব বিচৰা নাই, বহুখিনি আমাৰ কাৰ্যসূচী আছে। 11 বজাত বিষয় বাছনি সভাখন অনুষ্ঠিত কৰা হ'ব। 1 বজাত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।